নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালোঁ। আজি মুকলি হোৱা ভেকেন্সিবিলাকৰ ডিটেইলছ দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেন্সিটো হ'ল নিয়োগ বাতৰি 2025 অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানীৰ নিয়োগ মেলা। মুঠ ভেকেন্সি ইয়াতে 120টা পদ খালী হৈ আছে আৰু ইয়াতে কোনো পৰীক্ষা দিব নালাগে, আপোনালোকৰ কোনো ইণ্টাৰভিউ নহয়, কেৱল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু পোষ্ট আপোনালোকক দিয়া হ'ব। শিক্ষাগত অৰ্হতা অনুসৰি দিয়া হ'ব। শিক্ষা থকা আৰু নথকাসকলৰ বাবেও ইয়াতে চাকৰিৰ সুবিধা আছে। কোম্পানীবিলাক মই ইয়াতে কৈ দিছোঁ, বিছলাৰী কোম্পানী আছে, মেডিচিন কোম্পানী আছে আৰু পেপচিকো কোম্পানী আছে। আপোনালোকৰ এই কোম্পানীত যেতিয়া চিলেকশ্যন হ'ব তেতিয়াহ'লে কিছুমান সুবিধা পাব। চিলেকশ্যন হোৱাৰ পিছত কিছুমান সুবিধা পাব। সুবিধাবোৰ ইয়াতে দিয়া আছে, পইণ্ট ৱাইজত চাই লওক। ইয়াতে ডাইৰেক্ট জইনিং, ইণ্টাৰভিউ দিব নালাগে, থকা খোৱাৰ ব্যৱস্থা কৰি দিব যুৱকসকলৰ বাবে। ছানডে বন্ধ পাব আৰু এইটো অহাৰ দিনাৰ পৰাই আপোনালোকে ইয়াতে ডিউটি কৰিব পাৰিব। প্ৰথম দিনাই যদি কোনোবাই ডিউটি জইন কৰিব বিচাৰে তেওঁলোকে পাৰিব কৰিব। প্ৰয়োজনীয় তথ্য আপোনালোকৰ বয়সৰ বাবে পুৰুষৰ যিটো সময়সীমা বয়সৰ 18 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব আৰু মহিলাৰ বাবে 18 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। এপ্লাই কৰাৰ টাইমত আধাৰ কাৰ্ডখন বাধ্যতামূলক, সেইখন থাকিব লাগিব। যোগাযোগ নম্বৰ দিয়া আছে 9395996599। এপ্লাই কৰাৰ যিটো লাষ্ট ডেট সেইটো 22 ছেপ্টেম্বৰ। 2 নম্বৰ ভেকেন্সিটো বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰ গুৱাহাটীৰ পৰা আহিছে। পোষ্ট আছে জুনিয়ৰ পাব্লিকেশ্যন এছ'চিয়েট। কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। হিউমেনিটিজ, জাৰ্নেলিজিম, মাছ কমিউনিকেশ্যন উইথ গুড কমাণ্ড অভাৰ ইংলিছ এণ্ড আছামিজ, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি এণ্ড পাব্লিকেশ্যন স্কিল। আপোনালোকৰ ৱক ইন ইণ্টাৰভিউ 13 ছেপ্টেম্বৰ, 15 ছেপ্টেম্বৰ আৰু 16 ছেপ্টেম্বৰত ইণ্টাৰভিউ চলি থাকিব। এড্ৰেছ দিয়া আছে VKIC উজান বজাৰ গুৱাহাটী। কেণ্ডিডেট মাষ্ট ব্ৰিং অল টেষ্টিমনিয়েলছ, নিজৰ যিবিলাক ডকুমেণ্টছ আছে অৰিজিনেল চব লৈ যাব। মোবাইল নম্বৰ এটা দিয়া আছে আৰু মেইল ID এটা দিয়া আছে। মোবাইল নম্বৰটো যোগাযোগ কৰি ল'ব। মেইল IDটোত বায়'ডাটা পঠিয়াব পাৰে যদি কোনোবাই পঠিয়াব বিচাৰে। 3 নম্বৰটো জিপ কাৰ ডিলাৰশ্বিপৰ পৰা আহিছে বেহৰবাৰী। এইটো কেৱল এক্সপিৰিয়েঞ্চ কেণ্ডিডেটহে এপ্লাই কৰিব, ফ্ৰেছাৰ এপ্লাই নকৰিব। ফ্ল'ৰ ছুপাৰভাইজাৰ আৰু বডি শ্বপ এডভাইজাৰৰ ভেকেন্সি, ইমিডিয়েট জইন কৰিব লাগিব। কোৱালিফিকেশ্যন ITI অট'মোবাইল ডিপ্ল'মা মেণ্ডেটৰী হয়। হোৱাটছআপ কৰিব বায়'ডাটা, হোৱাটছআপ নম্বৰ দিয়া আছে। 4 নম্বৰটো টি গাৰ্ডেন হেল্থ কেয়াৰ এণ্ড নাহৰকটীয়া চাৰ্কেলৰ পৰা আহিছে। ষ্টাফ জুনিয়ৰ কেডাৰ এছিষ্টেণ্ট। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, মিনিমাম 50% মাৰ্কছ লাগিব আৰু প্ৰিফাৰেবলি উইথ বটানী এজ মেজৰ বটানীত যাৰ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। ৰিকুৱাৰমেণ্টছখিনি কিছুমান চাই লওক। ইয়াতে কিছুমান ৰিকুৱাৰমেণ্টছ আছে। প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ, কমপ্লিশ্যন অফ এ শ্বৰ্ট কোৰ্চ অন টি টেকনলজি ফ্ৰম TRA DU AAU প্ৰিফাৰ্ড, বিল' 35 years অফ এজ হ'ব লাগিব। এপ্লাই কৰিবৰ কাৰণে এই মেইল ID এটা দিয়া আছে, এই মেইল IDটোত বায়'ডাটা পঠিয়াই দিব। 5 নম্বৰ ভেকেন্সিটো শিৱসাগৰৰ পৰা আহিছে, আপাৰ আছামৰ পৰা আহিছে শিৱসাগৰ। ইয়াত আপোনালোকৰ দিয়া আছে দ্য এপ্লিকেণ্ট কেন এপ্লাই থ্ৰু ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9 এণ্ড ছাবমিট দেয়াৰ এপ্লিকেশ্যন টু দ্য জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ শিৱসাগৰ। ৱক ইন ইণ্টাৰভিউ হ'ব 22 আৰু 23 ছেপ্টেম্বৰ, 24 ছেপ্টেম্বৰত। 3টা ডেট দিয়া আছে, 22, 23 আৰু 24 ছেপ্টেম্বৰ। টাইম দিয়া আছে 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। ভেকেন্সিবিলাক মই এতিয়া দেখুৱাই আছোঁ। ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে 10টা, GNM পাছ কৰা হ'ব লাগিব, লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। এজ লিমিট ইয়াত দিয়া আছে, চাই ল'ব। 2 নম্বৰটো টেকনিচিয়ানৰ ভেকেন্সি, দুটা ভেকেন্সি আছে। ডিপ্ল'মা কৰা হ'ব লাগিব লেব টেকনিচিয়ানত আৰু লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজটো ইয়াতে চাই ল'ব, বয়সৰ সময়সীমাটো চাই ল'ব। 3 নম্বৰটো ছিকিউৰিটি গাৰ্ডৰ ভেকেন্সি, মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 4 নম্বৰটো ইলেক্ট্ৰিচিয়ান, এটা ভেকেন্সি আছে, ITI কৰা হ'ব লাগিব আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ। 5 নম্বৰটো ক্লিনাৰ, 7টা ভেকেন্সি আছে, ক্লাছ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে। 6 নম্বৰটো লণ্ড্ৰি পাৰ্চন, 2টা ভেকেন্সি আছে, ক্লাছ 8 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে, ইয়াত কোনো এক্সপিৰিয়েঞ্চ নালাগে। 7 নম্বৰটো প্লাম্বাৰৰ ভেকেন্সি, এটা পোষ্ট আছে, ITI লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 8 নম্বৰটো ৱাৰ্ড বয়, 6টা ভেকেন্সি আছে, ক্লাছ 8 পাছ কৰা হ'ব লাগিব, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু ওপৰত মই আপোনালোকক এড্ৰেছটো ক'লোৱে। এপ্লাই কেনেকৈ কৰিব লাগিব, অফলাইনত এপ্লাই কৰিব লাগিব। আছাম গেজেট যিখন পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন ডাউনলোড কৰিব, কৰি কিনে সেইখন ফিল আপ কৰি তাৰ লগতে যিবোৰ ডকুমেণ্টছ আছে, চাৰ্টিফিকেট আছে, সেইবোৰ গোটেইবোৰ জমা দি দিব লাগিব, সেইটো এড্ৰেছত জমা দিব লাগিব। চ' আপোনালোকে এইখিনি আছিলে ভেকেন্সি। চ' আপোনালোকে যদি কিবা বুজি নাপায় মোক কমেণ্ট কৰি দিব। মই লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।